ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত হিতোপদেশৰ সাধুৰ অন্তৰ্গত এটা নতুন সাধু ক'বলৈ ওলাইছোঁ দেই। সাধুটো বৰ ভাল লগা আৰু উপদেশমূলক সাধু। সাধুটোৰ নাম কি জানা? বাঘ আৰু সোণৰ খাৰু। এতিয়া বাৰু মই সাধুটো আৰম্ভ কৰিছোঁ দেই। বহু বছৰৰ আগতে এসময়ত এখন হাবিত এটা বাঘে বাস কৰিছিল। এবাৰ সি চিকাৰ কৰিবলৈ ওলাই আহোঁতে দেখিলে যে সেইফালেৰে এজন ধনী মানুহ আহি আছে। অকলশৰীয়া মানুহজনক দেখি সি কি কৰিলে জানা? মানুহজনৰ ওপৰত জঁপিয়াই পৰিল। একদম ডিঙি মুচৰি মানুহজনক একদম মাৰি পেলালে আৰু সেই মানুহজনৰ মাংসৰে তাৰ কিছুদিন বঢ়িয়াকৈ তাৰ খানা এটা হৈ গ'ল আৰু পেট ভৰাই খাই থাকিলে। তাৰপিছত মানুহজনৰ মাংস খাই শেষ কৰাৰ পাছত সিটো দেখিলে তাত দেখোন এডাল শকত সোণৰ ডিঙিৰ হাড় এডাল পৰি আছে। সেইডাল হয়তো সেই দুৰ্ভগীয়া মানুহজনৰে সোণৰ হাড় আছিল দেই। তাৰপিছত মানুহজন নাই বাবে হাড়ডালৰতো কোনো মূল্য নাই, আৰু বাঘেনো মানুহৰ সোণৰ হাড়ৰ মূল্য কি বুজি পায়। গতিকে সি প্ৰথমতে ভাবিলে এইডাল দলি মাৰি পেলাই দিওঁ। কিন্তু পিছ মুহূৰ্ততে সি নিজে কিবা এটা চিন্তা কৰি হাড়ডাল নিজৰ লগত ৰাখি থলে। কেইবছৰমান পাছতেই বাঘটোতো লাহে লাহে বুঢ়া হৈ আহিল। সি আগৰ দৰে চিকাৰ কৰিব নোৱাৰা হ'ল, চিকাৰ ধৰিব নোৱাৰে। কোনোমতে গাটো ঘূৰাই জাপ মাৰে চিকাৰ গৈ কোনোবাখিনি পায়গৈ। তাৰপিছত দাঁতবোৰো কেইটামান ভাঙিল। যিকেইটা আছে সেইকেইটাৰে মাংস চোবাব কোনোমতে পাৰে দেই। কিন্তু চিকাৰ কৰিতো খাবই লাগিব, আৰু চিকাৰ মাৰিব লাগিব। মাৰিলেহে মাংস পাব, মাংস খোৱাৰ সুবিধা পাব। গতিকে সি লাহে লাহে কি হ'ল জানা? ভাল চিকাৰ ধৰিব নোৱাৰা যেন হ'ল। ফলত আধা পেটি ঠাই হৈয়ে সি থাকে আৰু ভোকে চকে অকণমান লোভনে ভোকে থাকে আৰু তেনেকৈ। লাহে লাহেতো বাঘটোৰ বিৰাট চিন্তা হ'ল, কেনেকৈ খায় এতিয়া সিতো বাচি থাকিলেতো খাব লাগিব ন। গতিকে সি তৎক্ষণাত তাৰ মনত পৰিল, সেই হাড়ডাললৈ মনত পৰিল, সোণৰ হাড়ডাল। সি ভাবিলে তাৰ বাবে নহ'লে মানুহৰ বাবে এইডালটো বৰ লোভনীয় বস্তু। যদিহে সেই হাড়ডাল দেখুৱাই কোনোবা লোভীয়া মানুহক তাৰ কাষলৈ আনিব পৰা যায় নহয়, তেন্তে ভঙা নখ দাঁতেৰে সি সেই মানুহজনক মাৰি কেইদিনমানলৈ ভালকৈ খোৱাৰ ব্যৱস্থা কৰিব পাৰিব। তাকে ভাবি সি কি কৰিলে জানা? মানুহ অহা যোৱা কৰা বাট এটাৰ ওচৰতে বহি সোণৰ হাড়ডাল দেখুৱাই মানুহক মাতিবলৈ ধৰিলে। কিন্তু হ'লেই যেনিবা সোণৰ হাড়। লোভতেতো আৰু কোনো যাব এই হিংস্ৰ বাঘটোৰ ওচৰলৈ? মানুহে নাযায়। গতিকে তাৰ কেইদিনমান এনেই বাঘটো চিকাৰ কৰিব নোৱাৰাই হ'ল, কাৰণ মানুহ ওচৰলৈ নোযোৱাই হ'ল। তাৰপিছত এদিন কিন্তু কি হ'ল জানানে? সেই বাটেৰে এজন লোভীয়া মানুহ আহিল। দুখীয়া মানুহ অকণমান, আৰু মানুহজন আছিল লোভীয়া। আৰু বাঘে তেওঁক তেতিয়া চিঞৰি মাতিলে, হেৰা শুনাচোন, মোৰ পৰা এই সোণৰ খাৰুডাল তুমি লৈ যোৱাহি। বাঘটোৱে এনেকৈ মাতিলে দেই। বাঘটোৱে ভাবিছিল যে আন মানুহবিলাককো তেনেকৈ মাতিছিল, কিন্তু চব পলাই পটকাং দিছিল। কিন্তু এওঁ পলাই যাব নেকি তেনেকৈ ভাবিলে দেই। কিন্তু লোভীয়া মানুহজনে দেখিলে, এইডাল দেখোন সোণৰ হাড়। ইমান ধুনীয়া সোণৰ হাড় এডাল বাঘে লৈ আছে। সেইকাৰণে লোভতে মানুহজন কি হ'ল জানা? খন্তেক থমকি ৰ'ল। যেতিয়াই মানুহজনে থমকি ৰ'ল নহয়, বাঘটোৱে তৎক্ষণাত ভাবিলে, ইয়াৰ লোভ লাগিছে দেই এই হাড়ডাল দেখি। সেইকাৰণে সি আৰু মিঠা মিঠাকৈ মাতিলে, আহা আহা, এই সোণৰ হাড়ডাল লৈ যোৱাহি। মইনো কি কৰিম এই সোণৰ হাড়ডাল? মোৰ কাৰণেতো এইডাল একো কামৰ বস্তু নহয়, আৰু এইডাল তুমি লৈ যোৱা, লৈ গ'লে তুমি বহুত ধনী হৈ পৰিবা। বাঘে যেতিয়া এইটো ক'লে নহয়, তেতিয়া লোভীয়া মানুহজনে ক'লে, সেইটোতো হয়, হাড়ডাল পালে মই বাৰু ধনী হ'ম, কিন্তু তোমাক মই কেনেকৈ বিশ্বাস কৰোঁ? তুমিতো হিংস্ৰ বাঘ। তুমি যদি মোক হত্যা কৰা, তুমিতো মোক মাৰিও পেলাব পাৰা। তেতিয়া বাঘটোৱে কি ক'লে, কিছুদিনৰ আগত হ'লে হয়তো সেইটো সম্ভৱ হ'লহেঁতেন, মই তোমাক হয়তো মাৰিলোহেঁতেন। কিন্তু এতিয়া কিন্তু তুমি একেবাৰে সেই কথাষাৰ নাভাবিবা। কিয় জানানে? কাৰণ মোৰ এতিয়া যথেষ্ট বয়স হৈছে। মই বহুত মানুহ জন্তু হত্যা কৰি খালোঁ, আৰু এতিয়া মোৰ এই বৃদ্ধ বয়সত মোৰ মনত বহুত দুখ হৈছে, বহুত অনুশোচনা হৈছে।
গতিকে মনৰ শান্তিৰ কাৰণে মই এতিয়া সেইবোৰ কাম আৰু কেতিয়াও নকৰোঁ। মোৰ বহুত অনুশোচনা হৈছে বাবে মই কি কৰিছোঁ জানা, এতিয়া মই সন্ন্যাসী হ'বলৈ চেষ্টা কৰিছোঁ। এজন মই সন্ন্যাসীক লগো পাইছিলোঁ। তেওঁ মোক ক'লে যে তুমি কোনো প্ৰাণীকেই হত্যা নকৰিবা। আৰু সেই সন্ন্যাসীৰ কথা মতে মই এতিয়া কোনো প্ৰাণীকেই হত্যা কৰাটো বন্ধ কৰি দিছোঁ। আৰু মই দান কৰ্ম কৰি মোৰ পাপবিলাক খণ্ডন নিয়াবলৈ মই এতিয়া ইচ্ছা কৰিছোঁ। সেইবাবে মই কাকো হত্যা নকৰোঁ আৰু হত্যা কৰাৰ প্ৰশ্নই নাই। কিন্তু মোৰ ওচৰত যি বস্তু আছে মই চব এতিয়া এটা এটাকৈ আনক দান দি দিছোঁ। গতিকে এই খাৰুডালেই বাকী আছে। আহা তুমি এই খাৰুডালকেই লৈ যোৱা আৰু মোক মোৰ পাপৰ পৰা উদ্ধাৰ কৰা। লোভীয়া মানুহজনৰ মনটো যথেষ্ট তাৰমানে আশ্বস্ত হ'ল দেই, বিশ্বাস কৰিলে মানুহজনে। কিন্তু মনত তথাপিও এটা হেহু ভাৱ এটা যাওঁনে নাই, লওঁনে নাই, এনেকুৱা এটা ভাৱ এটা ভুল হ'ব নেকি, এনেকুৱা এটা ভাৱে তেওঁ মনত তেতিয়া থিতাপি লৈ আছিল। সেইটো কথাটো বাঘটোৱে গম পালে যে মানুহটোৱে মোৰ ওচৰত ঠিক আহিব ভয় কৰিছে নেকি এতিয়া। তেতিয়া বাঘে ক'লে, ঠিক আছে, তুমি যদি মোৰ কথা বিশ্বাস নকৰা বা মোক অবিশ্বাস কৰা, তেতিয়াহ'লে যদি এই হাড়ডাল যদি তুমি নালাগে তোমাক বা নিব খোজা নাই, ঠিক আছে, কোনোবা মোক বিশ্বাস কৰা মানুহ নিশ্চয় ওলাব, কোনোবা সৎ মানুহ ওলাব, আৰু তেওঁকেই বাৰু মই এই হাড়ডাল দান দক্ষিণা বুলি দিলে মোৰ বহুত পাপ খণ্ডন হ'ব বুলি মই ভাবোঁ। যেতিয়া বাঘটোৱে ইমান একেবাৰে কথা ক'ব আৰম্ভ কৰিলে নহয়, লোভীয়া মানুহজনৰ মূৰতো একেবাৰে খেলালেও, ইমান ধুনীয়া সোণৰ হাড়ডাল ময়ে লৈ আনো নহ'লে। এইটো তেওঁৰ ইমানেই লোভ লাগিল নহয়, সেই মানুহজনে কি ক'লে, লৈ আনিবৰ কাৰণে অলপ আগবাঢ়িল। তেতিয়া বাঘটোৱে ক'লে, আহা তুমি মোক অবিশ্বাস এতিয়াও কৰি আছা নেকি? ঠিক আছে, তুমি যদি অবিশ্বাস কৰা নালাগে নিব, সেইডাল বাৰু মই বেলেগকেই দিম, যদি তোমাৰ এতিয়াও বিশ্বাস হোৱা নাই। এইবুলি যেতিয়া ক'লে, তেতিয়া লোভীয়া মানুহজনে ক'লে, নহয়, মই অবিশ্বাস কৰা নাই, ঠিক আছে বাৰু, মই আগবাঢ়ি গৈ তোমাৰ পৰা হাড়ডাল লৈ আনো, আৰু তুমি অলপ দূৰৰ পৰা মোক হাড়ডাল মই লৈ আনিম, তুমি দিবা দেই। এইবুলি লোভীয়া মানুহজনে লাহে লাহে এখোজ দুখোজকৈ বাঘটোৰ ওচৰ পালে। আৰু বাঘটোৱে চল চাই আছিল দেই। যেই এটা মানুহজনক ঢুকি পোৱা দূৰত্বত আহি মানুহজনে যেতিয়া আহি বাঘটোৰ ওচৰ পালে, লগে লগে বাঘটোৱে জঁপিয়াই মানুহজনক আক্ৰমণ কৰিলে আৰু মানুহজনক হত্যা কৰি তাৰ কেইবাদিনৰ আহাৰৰ কাৰণে যিটো তাৰ চিন্তা, সেই চিন্তাত ওৰ পেলালে। এতিয়া ইমান ধুনীয়া সাধু কথাটোত তুমি দেখিছানে যে মানুহজনে যদি লোভ নাথাকিলেহেঁতেন, সেই লোভৰ কাৰণে মানুহজনে বাঘটোৰ ওচৰলৈ গৈ সেই সোণৰ হাড়ডাল লৈ আনিব গ'ল, যাৰ কাৰণে ইমান এটা নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল বাঘৰ কথাত বিশ্বাস কৰি। গতিকে অতি লোভ কৰাটো যে খুব বেয়া কথা, সেইটোৱে এই সাধু কথাটোৰ দ্বাৰা কথাটো বুজাই দিয়া হৈছে। অতি লোভ কৰি নিজৰ বিবেচনা শক্তি হেৰুৱাৰ বাবেই লোভীয়া মানুহজনে নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল। আৰু যদি লোভ নকৰিলেহেঁতেন মানুহজনে হয়তো বাচিব পাৰিলেহেঁতেন, হয়নে? কেনেকুৱা লাগিল বাৰু সাধু কথাটো? বৰ সুন্দৰ সাধু কথা। আশা কৰোঁ তোমালোকে খুবেই ভাল পালা, নহয়নে বাৰু?